Hello everyone, welcome to Destination CS Academy. আজি আমি যোৱা 15 ছেপ্টেম্বৰত যিটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ হাই ছেকেণ্ডেৰী লেভেল পোষ্টৰ কাৰণে এক্সামটো হৈ গৈছিলে তাৰ এটা এক্সপেক্টেড কাট অফৰ ওপৰত ডিছকাছ কৰিম যিহেতু আমি নাজানো তাৰ এবছলিউট কাট অফটো কিমান হ'ব পাৰে চ' আপোনালোকে বিশ্বাস কৰিব পাৰে যে এই কাট অফটো যিটো ডিছকাছ কৰিম তাৰ ওচৰে পাজৰে থাকিব প্লাছ মাইনাছ 2 এটা যদি কনচিডাৰ কৰে তাৰ ওচৰে পাজৰে থাকিব চাওক যিবোৰ প্ৰিভিয়াছ ইয়েৰৰ ৰিচেণ্টলি হৈ যোৱা নিগেটিভ মাৰ্কিং আছে তেনেকুৱা এক্সামৰ ওপৰত বেচিছ কৰি বনাইছোঁ আৰু কোনোবাই যোৱাবাৰ কমেণ্ট কৰিছিলে কমেণ্ট ছেকশ্যনত যে কিছুমানে কৰিছিলে বাৰু চবে কোৱা নাই যে আমাৰ ভিডিঅ'বোৰ যিটিকে বনোৱা হৈছে বা একো নলেজ নাই চ' যিসকল আমাৰ লগত অলৰেডি জইন হৈ আছে বা বহুত নপা আছে তেওঁলোকে গম পায়েই আৰু যিসকল নাই তেন্তে আমাৰ যিবোৰ হোৱাটছএপ গ্ৰুপ আছে তাত জইন কৰিব পাৰে ডেইলি নিউজ পেপাৰ প্ৰভাইড কৰা হয় ফ্ৰীতে বা যিবোৰ টেলিগ্ৰাম চেনেল আছে বা হোৱাটছএপ চেনেল আছে তাত জইন কৰিব পাৰে আপোনালোকৰ এক্সাম অৰিয়েণ্টেড কণ্টেণ্টবোৰ প্ৰভাইড কৰি থকা হয় বা যিটো টেলিগ্ৰাম গ্ৰুপ আছে আমাৰ টেলিগ্ৰাম গ্ৰুপতো জইন হ'ব পাৰে এডিআৰ আগত লাষ্ট 1.5 বছৰৰ পৰা ডেইলি এক্সাম অৰিয়েণ্টেড বেলেগ বেলেগ টপিকত MCQ প্ৰভাইড কৰিছিলোঁ ঠিক আছে যদি কিবা ভুলো আছে বা কিবা কাৰেকশ্যনো আছে আমি ধুনীয়াকৈ কৰি দিছিলোঁ যাতে ষ্টুডেণ্টবোৰৰ প্ৰিপেৰেশ্যনত একো প্ৰব্লেম নহয় ঠিক আছে আমাৰ ওপৰত সেইখিনি বিশ্বাস ৰাখক আৰু যদি কোনোবা নাই জইন হৈ লওক আমি ডেছক্ৰিপশ্যনত লিংক দি দিম ঠিক আছে অ'কে এইবাৰ কি আছিলে টোটেল কুৱেশ্যন আছিলে 150টা কুৱেশ্যন ঠিক আছে টোটেল মাৰ্কছ আছিলে 150 মাৰ্কছ আৰু টাইম আছিলে 180 মিনিট আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে আছিলে 1 মাৰ্ককে ঠিক আছে এইখিনিলৈকে আমি জানিলোঁ কিন্তু লগতে এটা বস্তু মনত ৰাখক এইবাৰ গ্ৰেজুৱেশ্যন লেভেলৰ এইবাৰ গ্ৰেড 3 লেভেলৰ কাৰণে টোটেল পষ্ট আছিলে 7,600 ইয়াৰে মেক্সিমাম পষ্ট আছিলে গ্ৰেজুৱেট লেভেলৰ কাৰণে যিটো উইথ কম্পিউটাৰ উইদাউট কম্পিউটাৰ আছিলে সেইটো কাৰণে মেক্সিমাম আছিলে কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পষ্টৰ কাৰণে আছিলে অকল 3,127টা পষ্ট ঠিক আছে অ'কে এতিয়া ইয়াৰ এই পষ্টকেইটাৰে আকৌ দুটা ভাগত ভাগ আছিলে কেনেকৈ ছায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে আৰু আৰ্টছৰ ষ্টুডেণ্টৰ কাৰণে মানে যিবোৰ পষ্ট ছায়েন্সৰ ষ্টুডেণ্ট যদি হয় তেওঁলোকে দুটা পষ্ট পাব আৰু যদি আৰ্টছৰ ষ্টুডেণ্ট হয় তেওঁলোকে একেটা পষ্ট পাব যোৱাবাৰ আৰ্টছৰ মাৰ্কছটো অলপ বেছি আছিলে ছায়েন্সতকৈ ঠিক আছে ছায়েন্সৰ আছিলে 76 আছিলে 100ৰ ভিতৰত আৰ্টছৰ আছিলে 77 অ'কে যোৱাবাৰো পেপাৰ ইজি আহিছিলে এইবাৰো পেপাৰ ইজি আহিছে ঠিক আছে কিন্তু কথাটো হৈছে এইবাৰ আছিলে নিগেটিভ মাৰ্কিং যিটোৱে পাৰ্চেণ্টেজটো ডিক্ৰিজ কৰিব নিগেটিভ মাৰ্কিঙে এভাৰেজ পাৰ্চেণ্টেজটো ডিক্ৰিজ কৰিব চাওক কোনোবাই এক্সাম কমেণ্ট ছেকশ্যনে এনেকুৱা মেছেজ কৰিছে যে 150 বা 175ৰ এক্সামৰ ভিতৰত 150 কাট অফ যাব 165 কাট অফ যাব কাট অফটো একচুৱেলি তেনেকৈ নাযায় যদি ষ্টুডেণ্ট 11 লাখ এইটো যিটো হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম হয় প্ৰায় 11 লাখে এপ্লাই কৰিছে ঠিক আছে এতিয়া চবৰেতো এক্সাম ভাল হোৱা নাই ন 2 এজনৰ ভাল হৈছে বা 10জনৰ ভাল হৈছে ধৰি লওক 50জনৰ 50,000ৰ ভাল হ'ল কিন্তু যদি এভাৰেজ ষ্টুডেণ্টৰ যদি ছাপ'জ 5 লাখ ষ্টুডেণ্টৰ বেয়া হ'ল তে 150 মাৰ্কছৰ ভিতৰত যদি মেক্সিমামে যদি 100ৰ ওচৰত পালে তে এভাৰেজ মাৰ্কছটো 100ৰ ওচৰত যাবগৈ ন ঘপককেতো 165 135 গুচি যাব নোৱাৰে ন কাট অফটো তেনেকৈ নাযায় ঠিক আছে চ' আপোনালোকে বিশ্বাস ৰাখক আমি যেনেকুৱা কাট অফ দিছোঁ তেনেকুৱা ওচৰে পাজৰে যাব কিবা বেছি গুচি নাযায় SLRC যিটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে ৰিজাল্টবোৰ ইয়াতে পাই যাব কোনোবা যদি আমাৰ হোৱাটছএপ গ্ৰুপত আছে বা টেলিগ্ৰাম গ্ৰুপত আছে অলৰেডি লিংকবোৰ দি দিম যেতিয়া ৰিজাল্ট দিব আপোনালোকে পাই যাব আৰু যদি নাইও তেতিয়া একো নাই বাৰু ইয়াত নিউজততো গম পাবই তেতিয়া এই ৱেবছাইটটোত গৈ পেলাই ৰিজাল্টটো পাই ল'ব পাৰিব অ'কে এতিয়া আমি প্ৰথমে ডিছকাছ কৰিম হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো আৰ্টছৰ পষ্টৰ কাৰণে ঠিক আছে ইয়াৰ জেনেৰেল কেণ্ডিডেটৰ যাব পাৰে 106ৰ পৰা 111ৰ ভিতৰত আৰু যিটো মেল কেণ্ডিডেট হয়
ঠিক আছে আৰু ফিমেলৰ কাৰণে যাব পাৰে 104 পৰা 109 ঠিক আছে তেনেকৈ OBCৰ কাৰণে যাব পাৰে 103 পৰা 108 বা OBCৰ ফিমেলৰ কাৰণে যাব পাৰে 100 পৰা 105 SC মেলৰ কাৰণে যাব পাৰে 97 পৰা 102 আৰু SC ফিমেলৰ কাৰণে যাব পাৰে 93 পৰা 98 তেনেকৈ ST প্লেনৰ কাৰণে যাব পাৰে 90 পৰা 95 ST প্লেন ফিমেলৰ কাৰণে যাব পাৰে 87 পৰা 92 ST হিলছৰ 80 পৰা 85 আৰু ST হিলছ ফিমেলৰ কাৰণে 77 পৰা 82 ঠিক আছে আৰু PWD কেণ্ডিডেটৰ কাৰণে যাব পাৰে 65 পৰা 70 আৰু ফিমেলৰ কাৰণে যাব পাৰে 62 পৰা 67 এইটো হৈছে আৰ্টছৰ পোষ্টৰ কাৰণে যোৱাবাৰ 1 মাৰ্কছ ডিফাৰেন্স আছিল যদিও এবাৰ পোষ্ট অলপ কম আছে বহুত কম আছে ক'ব পাৰে 3127হে আছে ঠিক আছে সো এবাৰ অলপ মাৰ্কটো ভেৰি কৰিব পাৰে সায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে 1 মাৰ্কতকৈ অলপ বেছি কম যাব পাৰে জেনেৰেল কেণ্ডিডেটৰ কাৰণে যাব পাৰে 104 পৰা 109 আৰু ফিমেলৰ কাৰণে যাব পাৰে 102 পৰা 107 জেনেৰেল ফিমেলৰ কাৰণে OBC কেণ্ডিডেটৰ কাৰণে তেনেকৈ যাব পাৰে 101 পৰা 105 OBC ফিমেলৰ কাৰণে যাব পাৰে 97 পৰা 103 SC কেণ্ডিডেটৰ কাৰণে যাব পাৰে 95 পৰা 100 আৰু SC ফিমেলৰ কাৰণে যাব পাৰে 91 পৰা 96 ST প্লেনৰ কাৰণে যাব পাৰে 88 পৰা 93 আৰু ST প্লেন ফিমেলৰ কাৰণে যাব পাৰে 85 পৰা 90 তেনেকৈ ST হিলছৰ কাৰণে যাব পাৰে 78 পৰা 83 আৰু ST হিলছ ফিমেলৰ কাৰণে যাব পাৰে 75 পৰা 80 ঠিক আছে PWDৰ কাৰণে তেনেকৈ যাব পাৰে 63 পৰা 68 ফৰ মেল আৰু ফিমেলৰ কাৰণে 60 পৰা 65 সো আশা কৰিছোঁ কাট অফবোৰ এইটো হিচাপতে ৰাখিব বহুত কিবা ডিফাৰেন্স নহয় আপোনালোকে বিশ্বাস ৰাখক আৰু এটা কথা দেই এতিয়া এক্সামৰ পিছত কিন্তু ৰিজাল্টৰ পিছত বহুত টাইম নোপোৱা বহুত কম টাইম এমাহৰ ভিতৰত স্কিল যিটো টেষ্ট হয় কম্পিউটাৰ টেষ্ট সেইটো ষ্টাৰ্ট হৈয়ে যাব ঠিক আছে সো কম্পিউটাৰ কাৰণে যিসকলৰ মাৰ্কছ অলৰেডি ভাল আছে কম্পিউটাৰ কাৰণে প্ৰিপাৰেশ্যন ধুনীয়াকৈ ষ্টাৰ্ট কৰি দিয়ক কাৰণ পিছত প্ৰব্লেম হৈ যাব কাৰণ যিটো 45 মিনিটছ হয় 45 মিনিটছত 3টা কুৱেশ্যন কৰিব লাগিব ন কি কৰিব লাগিব এটা PPT কুৱেশ্যন দিব এটা ৱৰ্ডৰ কুৱেশ্যন দিব আৰু এটা এক্সেলৰ কুৱেশ্যন দিব হায়াৰ ছেকেণ্ডেৰী লেভেলত অলপ ইজিয়ে হয় তথাপিও এক্সাম হলত বহুত প্ৰব্লেম হৈ যায় কেতিয়াবা কাৰোবাৰ কীবৰ্ডখনো প্ৰব্লেম হৈ যায় বা কোনোবা নাৰ্ভাছ হৈ যায় তেতিয়া কি কৰিব লাগিব তাৰ কাৰণে এতিয়া মেণ্টেলি প্ৰিপেয়াৰ কৰিব লাগিব আৰু তাৰ কাৰণে যিমান পাৰে প্ৰেক্টিছ কৰা ঠিক আছে আৰু কি কৰিব লাগিব তাৰ কাৰণে ডেইলি বহুতো ইনষ্টিটিউট আছে যিসকলে অলৰেডি কোৰ্চ উলিয়ায় সেইবোৰ ল'ব পৰা কিন্তু আল্টিমেটলি মই দেখিবা ফিজিকেলি কৰিব পাৰিলে বেছি ভাল দেই অনলাইন বা তেনেকৈ কৰাতকৈ ফিজিকেল যদি কিবা ইনষ্টিটিউটত গৈ পেলাই যদি নিজে কৰিব পৰা তেতিয়া বহুত বেছি ভাল মানে আল্টিমেটলি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে সকলোকে শুভেচ্ছা থাকিলে যাতে সকলোৰে প্ৰিপাৰেশ্যন যেনেকৈ ভাল কৰিছা তেনেকৈ ৰিজাল্টো ভাল পোৱা অ'কে থেংক ইউ